প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছো ধাৰাবাহিক উপন্যাস পাঠৰ দ্বিতীয়টি খণ্ড, বকুল ফুলৰ দৰে। অসীমৰ অকণো টোপনি অহা নাই। সি বৰ অস্থিৰ অনুভৱ কৰিছে। বেৰৰ জলঙাৰে সৰকি অহা জোনাকবোৰ ইকৰাৰ বেৰখনত সিঁচৰতি হৈ পৰিছে। বেৰৰ ফুটাৰে সি আকাশখন দেখিছে। তৰাৰে ভৰি পৰিছে আকাশখন। তথাপি তাৰ অকণো ভাল নালাগিল। ঘৰৰ ভিতৰত অ'ত ত'ত পৰি থকা জোনাকখিনিলৈও তাৰ মায়া উপজা নাই। বেৰৰ ফুটাৰে দেখা তৰাভৰা আকাশ আৰু ভঙা বেৰৰ মাজেৰে সৰকি অহা জোনাকত কোনো সৌন্দৰ্য নাথাকে। জোনাকৰ টুকুৰাবোৰ যেন কুষ্ঠ ৰোগীৰ গলিত ঘাঁ। এই চিন্তা মনলৈ অহাত সি চক খাই উঠে। সি কিজানি মানসিকভাৱে অসুস্থ হৈ পৰিছে। আজি কেইবাদিন ধৰি একেখিনি কথাকে সি বাৰে বাৰে ভাবিছে, গুণিছে। সি সিদ্ধান্ত ল'ব পৰা নাই। তাৰ সৈতে একেখন খাটত শুই থকা বাপেকৰ মুখখনলৈ এবাৰ চালে। ওচৰৰ খাটখনত শুই থকা মাক আৰু ভনীয়েকৰ ফালেও চালে এবাৰ। জোনাকৰ পোহৰত মাক আৰু ভনীয়েকৰ শুকান মুখ দুখন জিলিকি উঠিছে। মাক আৰু ভনীয়েকৰ হেতা মুখ দুখন দেখি সি এক ধৰণৰ দুখ অনুভৱ কৰিলে। বাপেকলৈ তাৰ দুখ লাগিবনে খং উঠিব লাগে সি ঠিক ধৰিব নোৱাৰে। মাক আৰু ভনীয়েকৰ প্ৰতি তাৰ অনুভূতিখিনি সহজ আৰু স্পষ্ট, কিন্তু বাপেকৰ প্ৰতি তাৰ অনুভূতিখিনি তেনে নহয়। সেইবাবে বাপেকৰ মুখামুখি হ'ব লগা হ'লেও এক ধৰণৰ অস্বস্তিৰ ভাৱে তাক হেঁচা মাৰি ধৰে। খাটৰ পৰা লাহেকৈ নামি আহিল অসীম। দৰজাৰ ডাং খুলি বাহিৰলৈ ওলাই আহিল। কাঠিখনতে বহি ল'লেহি। গোহালিৰ গৰুৰ ডিঙিৰ ঘণ্টাটো ঢং ঢংকৈ দুবাৰমান বাজি উঠিল। মাজে মাজে ক'ৰবাৰ পৰা ফেঁচাৰ চিঞৰ এটা ভাহি আহিছে। টুপ টুপকৈ নিয়ৰ সৰিছে। কুঁৱলীৰ ডাঠ আৱৰণ এখনে ঢাকি ধৰিছে চৌপাশ। ঠাণ্ডাত ঠক ঠককৈ কঁপিছে সি। কাঠিৰ পৰা নামি আহিল অসীম। গোহালিত মাকে ভাত ৰান্ধিবলৈ থোৱা খৰি এবোজা সি কাঠিলৈ থৈ আহিল। তাৰ পিছত ঘৰৰ ভিতৰৰ পৰা টিপ চাকিটো আনি জুই একুৰা ধৰাৰ চেষ্টা কৰিলে সি। কিছু সময়ৰ পিছত জুইকুৰা ভালকৈ জ্বলি উঠিল। জুইৰ উমত সি অলপ সকাহ পালে। গোটেই কথাখিনি সি এইবাৰ ভালদৰে জুকিয়াই ল'বলৈ চেষ্টা কৰিলে। দশম শ্ৰেণীত নামভৰ্তিকে ধৰি কিতাপ কাগজৰ নামত খৰচৰ বাবে তাৰ বেছ কিছু টকাৰ দৰকাৰ হ'ব। তদুপৰি কেইমাহমান পিছত মেট্ৰিকৰ ফৰ্ম ফিল-আপৰ বাবে আকৌ এসোপা টকাৰ দৰকাৰ হ'ব। আৰু কিবাকৈ মেট্ৰিকটো পাছ কৰিব পাৰিলেও কলেজত পঢ়াৰ কথা সি ভাবিবই নোৱাৰে। ভনীয়েক আজলি এইবাৰ 7ম শ্ৰেণীলৈ উঠিছে। 8ম মানলৈ কিতাপখিনি বাৰু চৰকাৰী যোগান ধৰে। ছোৱালীৰ বাবে নামভৰ্তি মাচুলো সম্পূৰ্ণ ৰেহাই পায়। কিন্তু 2 বছৰ পিছৰ পৰা তাইৰো কিতাপ কাগজৰ খৰচৰ কথা আহি পৰিব। ইফালে বাপেকৰ উপাৰ্জন নাই বুলিবই পাৰি। মাজে মাজে হাজিৰা কৰি অলপ টকা পায়, কিন্তু সেইখিনিও বাপেককে লাগে। এই মুহূৰ্তত বাপেকৰ কথা ভাবি সি মনটো বেছি বেয়া কৰিব নোখোজিলে। মাকলৈ তাৰ খুব বেয়া লাগে। মাকজনী দিনে দিনে বেমাৰী হৈ যাব লাগিছে। দিনটো ঘৰৰ জঞ্জাল মৰাৰ উপৰি ওচৰৰ 2-3 ঘৰত কাম কৰিবলৈ ওলাই যায়। বিনিময়ত চাউল অকণমান বা আলু দুটামান পায়। এইবোৰৰ উপৰি গৰুজনীকো চাব লাগে মাকেই। সি পঢ়া শুনা কৰে বাবে সিও যেন মাকৰ ওপৰত বোজাৰ দৰে হৈ পৰিছে। কথাবোৰ ভাবোঁতে ভাবোঁতে তাৰ মূৰটো গধুৰ গধুৰ লাগিল।
কথাবোৰ আৰু বেছি ভাবি নাথাকি সি সিদ্ধান্তৰ ফালে আগবাঢ়িল। সি ঠিক কৰিলে সি আৰু স্কুললৈ নাযায়। পঢ়া শুনা সি ইমানতে সামৰিব। এনেও তাৰ পঢ়া শুনা বেয়া হৈছিলেই। এইটো গতিত গৈ থাকিলে সি মেট্ৰিক মুঠেও পাছ কৰিব নোৱাৰে। স্কুললৈ যোৱা বাদ দিলে মাকক সকাহ দিবলৈ তাৰ হাতলৈ বহুত সময় আহি যাব। কথাটো ভাবি তাৰ মনটো যেন অলপ ভাল লাগি গ'ল। তদুপৰি আজি ইমান দিনে একেখিনি কথাকে ভাবোতে ভাবোতে তাৰ গা মন বেয়া হৈ গৈছিল। এতিয়া সিদ্ধান্তটো লোৱাৰ পিছত তাৰ মনটো পাতল পাতল লাগি গ'ল। এটা বব নোৱাৰা বুজা যেন মূৰৰ পৰা নামি গ'ল। এতিয়া কথা হ'ল ঘৰত সিদ্ধান্তটো জনাব লাগিব। বাপেক কোনো সমস্যা নহয়। এনেও সি কোন শ্ৰেণীত পঢ়ে বাপেকে সেইবোৰ কথা নাজানে। সমস্যা হ'ব মাকক লৈ। মাকে খুব আঘাত পাব, কান্দিব। অৱশ্যে এইবোৰ কন্দা-কটা দুখ খুব বেছি 2-3 দিন চলিব। এতিয়াতো ঘৰখন চলাবলৈ মাকে প্ৰতিদিন কান্দিব লাগে। হ'ব, মাককো সি বুজাব পাৰিব। অসীমে অনুভৱ কৰিলে তাৰ ঠাণ্ডা লাগিছে। জুইকুৰালৈ লক্ষ্য কৰিলে সি। জুইকুৰা নুমাই গৈছে। সি দেখি আছে জুইকুৰা, অথচ কেতিয়া যে নুমাই গ'ল তাৰ খেয়ালেই নাই। এতিয়া ধোঁৱাই আছে। ধোঁৱাবোৰ তাৰ নাকে মুখে লাগিছে। চকুপানী ওলাই গৈছে তাৰ। বহাৰ পৰা সি উঠিল। তোৰ কি হৈছে মোক কবি অসীম? সি উচাপ খাই উঠিল। সি দেখিলে দুৱাৰগৰিয়াত থিয় হৈ একে থিৰে তাৰ ফালে চাই আছে মাকে। একেটা কথা তাক সিদিনা নিৰ্মলেও সুধিছিল। তাৰ কি হৈছে সি কাকো ক'ব নোৱাৰে, কাকো। যোৱা 6 দিন ধৰি অসীম স্কুললৈ অহা নাই। কিয় জানো অসীমক নেদেখি নিৰ্মলৰ মনটো ভাল লগা নাই। যোৱা 2টামান বছৰত নিৰ্মলে অসীমৰ আচৰিত ধৰণৰ পৰিৱৰ্তন দেখিছে। ক্লাছত সমনীয়াবোৰে যেতিয়া খেল ধেমালি কৰি হাঁহি স্ফূৰ্তি কৰি থাকে, অসীমে তেতিয়া বকুলজোপাৰ তলত অকলে বহি থাকে। বহি বহি কিনো আকাশ পাতাল ভাবি থাকে সিহে জানে। যিমানে ওপৰ শ্ৰেণীলৈ আহি আছে সিমানে তাৰ পঢ়া বেয়া হৈ আহি আছে। অথচ যেতিয়া সিহঁতে এইখন স্কুলত 5ম মানত নাম লগাইছিল তেতিয়া সিহঁতৰ শ্ৰেণীটোৰ আটাইতকৈ চোকা ছাত্ৰজন আছিল অসীম। একেৰাহে 3টা বছৰ সি প্ৰথম হৈছিল, নিৰ্মল আছিল দ্বিতীয়। কিন্তু হঠাতে 8ম মানৰ পৰীক্ষাবোৰ আচৰিত ধৰণে বেয়া কৰিবলৈ ল'লে সি। বছৰেকীয়া পৰীক্ষাত 1ৰ পৰা গৈ 15 নম্বৰ হ'ল আৰু এইবাৰ 9ম মানৰ পৰীক্ষাত সি হ'লগৈ 47। আটাইতকৈ শেষৰ ল'ৰাজন। পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিনা সেই খঙতে মহেন্দ্ৰ মাষ্টৰে অসীমক চৰিয়াইছিল। দূৰৰ পৰা সেই দৃশ্য নিৰ্মলে দেখিছিল। কিন্তু অসীমক এই কথা সি কোনোপধ্যে জানিবলৈ দিয়া নাছিল। সেইদিনা নিৰ্মলে অসীমক অকলশৰীয়াকৈ লগ পাবলৈ বিচাৰিছিল। সেইবাবে সি স্কুলৰ পৰা লগৰীয়াসকল ঘৰলৈ যোৱালৈ ৰৈ আছিল। তেতিয়াই ঘটিছিল সেই ঘটনাটো। অথচ এসময়ত মহেন্দ্ৰ মাষ্টৰৰ আটাইতকৈ প্ৰিয় ছাত্ৰ আছিল অসীম। সেই অসীমকেই সিদিনা মহেন্দ্ৰ মাষ্টৰে নিৰ্দয়ভাৱে চৰিয়ালে। সেই চৰটোৱে যেন নিৰ্মলৰ বুকুখনতো আঘাত কৰিছিল। আজি মহেন্দ্ৰ মাষ্টৰৰ অতি মৰমৰ ছাত্ৰ নিৰ্মল। নিৰ্মলৰ এনে লাগে সি যেন মহেন্দ্ৰ মাষ্টৰৰ মৰমৰ ভাগখিনি অসীমৰ পৰা নিৰ্দয়ভাৱে কাঢ়ি লৈছে। নিৰ্মলে জানে অসীমৰ বুদ্ধি বৃত্তি বেলেগ ধৰণৰ। তাৰ পৰীক্ষা কেতিয়াও ইমান বেয়া হ'বই নোৱাৰে। অসীমৰ নিশ্চয় কিবা এটা সমস্যা হৈছে। নিশ্চয় খুব ডাঙৰ সমস্যা।
এনে সমস্যা যাৰ বাবে ভালকৈ পঢ়িব নোৱাৰি, লগৰীয়াৰ লগত খেল ধেমালি কৰিব নোৱাৰি, আনকি শ্ৰেণীত শিক্ষকে হাঁহি উঠা কথা ক'লে প্ৰাণ খুলি হাঁহিবও নোৱাৰি। নিৰ্মলে জানিব লাগিব অসীমৰ কি হৈছে। সিদিনা সুধোতে কিয় জানো সি দৌৰি আঁতৰি গৈছিল, পলাইছিল সি। এতিয়া সুধিবলৈ নিৰ্মলে তাক লগ নোপোৱাই হ'ল। আজি 6 দিন সি স্কুললৈ অহা নাই। তাক এনেকৈ পলাই থাকিবলৈ দিব নোৱাৰি। আজি গধূলিয়েই অসীমক বিচাৰি নিৰ্মল তাৰ ঘৰলৈ যাব। সি জানিব লাগিব কি হৈছে অসীমৰ।